ভগৱানে যে সঁচাকৈ ভাল মানুহখিনি বৰ সোনকালে লৈ যায় পৃথিৱীখনৰ পৰা। 47 years এজত মোৰ নিজৰ দেউতা ঢুকাইছিলে। তেতিয়া মায়ে কয় ভগৱানে হেনো ভাল মানুহবোৰক সোনকালে লৈ যায় পৃথিৱীৰ পৰা। আৰু যে 52 years এজ হওঁতেই মোৰ নিজৰ মা ঢুকালে। তেতিয়া মাৰ এই কথাষাৰি নিজকে নিজে কৈ পেলাই সান্তনা দিছিলোঁ। কিন্তু ডাউট এটা আছিলে যে সঁচাকেই ভগৱানে ভাল মানুহখিনিক সোনকালে লৈ যায় নেকি পৃথিৱীৰ পৰা। মোৰ যে এই ডাউটটো আজি সঁচাকেই ক্লিয়াৰ হৈ গ'ল। ভগৱানে যে সঁচাকেই ভাল মানুহখিনি বৰ সোনকালে লৈ যায় পৃথিৱীখনৰ পৰা। ভাবিলে বেয়া লাগে, এইটোৱে হাৰ্ছ ট্ৰুথ। প্ৰথমতে আমি হেৰুৱালোঁ ভূপেন মামাক, আৰু আজি চাওকচোন জুবিন দাও গুচি গ'লগৈ। মানুহে যে কয় খন্তেকৰ ভোজ খাওঁতা নাই। জুবিন দা এনেকুৱা এজন শিল্পী আছিলে আমাৰ অসমৰ, যাৰ গান আমাৰ 90sৰ ল'ৰা ছোৱালীখিনিয়ে শুনেই আৰু বয়সস্থ মানুহখিনিয়েও শুনি ভাল পাইছিলে। আৰু তেনেকুৱা এজন শিল্পী ঘপককৈ এই পৃথিৱীখনৰ পৰা নাইকিয়া হৈ যোৱাটো একচেপ্ট কৰিবলৈ সকলোৰে টান। ময়ো আজি বিশ্বাস কৰিব পৰা নাই যে জুবিন দা নাই বুলি মই ভিডিঅ' বনাইছোঁ এনেকৈ। বাছ মই ভগৱানৰ ওচৰত এটাই প্ৰে কৰিম যে তেওঁৰ আত্মাটোৱে সদ্গতি লাভ কৰক, য'তে আছে ভালে থাকক। উই অলৱেজ লাভ ইউ জুবিন দা।